এইখিনি কিতাপ ৰাষ্ট্ৰপতি পুৰস্কৃত ডক্টৰ অনুৰাগ বিজয় বৰ্গীয় ত্ৰিলোক বৈদ্য ত্ৰিলোক চন্দ্ৰ এটা এজন বৈদ্য হয় ডক্টৰ নহয় বৈদ্যই লিখা বৈদ্য কবিৰাজ এইটো ডক্টৰ হয় এইখিনি আছে এইটো সব ডক্টৰ হয় এইখিনি এইটো ইয়াত বহুত মানে হেৰি অশোক আয়ুৰ্বেদিক নুকছে বহুত হেৰি আচৰিত কিতাপ আছে এইবিলাক কিতাপ আপোনালোকে পোৱাটো বহুত কঠিন আছে এইবিলাক মই কি কিতাপ পঢ়ি আছোঁ আপোনালোকক দেখুৱাই দিম কিমান আছে স্বদেশী চিকিৎসা দাদি মাকা ঘৰেলু নুকছা ঘৰ কা বৈদ্য বহুত কিতাপ আছে এইখিনি দুৰ্লভ কিতাপ হয় এইখিনি এইটো বৃহৎ আয়ুৰ্বেদিক চিকিৎসা 800 টকা দাম ইয়াৰ দামটো বহুত কিতাপ আছে এইখিনিতে মই আপোনালোকক দেখুৱাম এইটো আয়ুৰ্বেদিক সংগ্ৰহ এইটো আয়ুৰ্বেদিক সংগ্ৰহটো এইটো জানে আপোনালোকে এইটো বৈদ্যনাথ হয় বৈদ্যনাথ যিমান ঔষধ বনাই আছে আজি অল বিশ্বত মানে এইটো পাব্লিছ হৈ আছে আজি মানুহে ব্যৱহাৰ কৰি আছে বহুত ভাল ঔষধ আয়ুৰ্বেদিকৰে হয় এই কিতাপৰ পৰাই বনায় যিমান ঔষধ বনাবলগীয়া ইয়াতে নিয়ম নীতি আছে এইটো হৈ গ'ল বৈদ্যনাথৰ এইটো ঔষধ হয় ঔষধ যিমান মানুহ এইটো শাস্ত্ৰীয় ঔষধ হয় ইয়াতে প্ৰাইচটো মই কৈ দিম প্ৰাইচটো যোৱাবাৰ মই লিখিয়ে নাপালোঁ ইয়াত প্ৰাইচটো নাহিলে এইটো বিৰাট ডাঙৰ ঔষধ হয় বৈদ্যনাথ আপোনালোকে চাইছে বৈদ্যনাথ এইটো বৈদ্যনাথ এই কিতাপৰ দ্বাৰা শাস্ত্ৰীয় ঔষধ আমাৰ যিটো শাস্ত্ৰীয় ঔষধ হয় শাস্ত্ৰত লিখা থাকে সেইটো কোনো সলনি কৰিব নোৱাৰে এইটো কম্বিনেশ্যন কাৰ লগত কি মিক্স কৰিব লাগে এইটো আয়ুৰ্বেদিক ভাস্কৰ এইটো আয়ুৰ্বেদিক ভাস্কৰ কিতাপ এইবিলাক ধেৰ দাম আছে বহুত দাম আছে এইটো কিমান দাম আছে 400 টকা দাম আছে 400 ধেৰ কিতাপ আছে এইটো কিতাপখিনিটো চাবলৈ গ'লে এইখিনি আছে আৰু বাকী কিতাপখিনি আপোনাক দেখাই আছোঁ ইয়াতো আছে কিতাপ ইয়াত আছে কিতাপ ধেৰ আছে কিতাপ এইখিনিও কিতাপে আছে এটা আছে বৈদিক সনাতন ধৰ্ম মানে বৈদিক সনাতন ধৰ্ম এইটো আপোনালোকক মই দেখাই আছোঁ মোৰ ৰুমৰ আয়ুৰ্বেদিকখন অলপ দেখাই দিম আপোনালোকক যিমান বক্স আছে এইটো কাৰ্টনতো চব মেডিচিন আছে এইবিলাক চব আছে এইটো মেডিচিন হয় প্ৰায় মেডিচিনে আছে ইয়াত মেডিচিন আছে ইয়াতে এইটো মেডিচিন আছে ইয়াত চব মেডিচিন আছে মহানিম পাত আছে এইখিনি আপোনালোকৰ কিতাপটো মই দেখুৱাই লওঁ এইটো মোৰ কিতাপ এইখিনি এইটো চব আয়ুৰ্বেদিক জড়ি বুটি ৰহস্য এইটো 3টা ভাগ আছে ভাগ 1 ভাগ 2 ভাগ 3 এইটো আচাৰ্য বালকৃষ্ণ এইটো পতঞ্জলি হয় এই 3টা ডাঙৰ কিতাপটো কিন্তু কিতাপ আছে কিতাপ বহুত আছে দুশ 60খন 260 270 ভিতৰত আছে কিতাপ এইখিনি কিতাপ পঢ়ি শেষ কৰিব পৰা নাই পঢ়ি আছোঁ ৰাইজৰ সেৱাৰ কাৰণে আয়ুৰ্বেদিক হেৰাই গৈছে আজি এইটো কাৰণে এইখিনি সংৰক্ষণ কৰিছোঁ 80,000 মান টকা গৈছে এইখিনি কিতাপ কিনোতে সবচে হাইষ্ট কিতাপটো 2500 টকা এইটো এটা বাকচত নজৰে গোটেইখিনি ভৰালে মানে এটা বাকচত নজৰে যিখিনি মই পঢ়ি আছোঁ টেবুলত আপোনালোকে চাইছে এইখিনি মই যিখিনি মই জানিম সেইখিনি আপোনালোকক মই দিম যিকেইজন ব্যক্তিয়ে আয়ুৰ্বেদিকক বিশ্বাস কৰে তাৰ নিশ্চয় সফল হ'ব যিখিনি এলোপেথিকক বিশ্বাস কৰিব সেইটো জালত পচিব মকৰা জালত মকৰা জালত পচাতকে না আমাৰ নিজৰ পৰম্পৰা ভাৰতীয় সংস্কৃতি ভাৰতীয় ধৰ্ম ভাৰতীয় ৰীতি নীতি ভাৰতীয় জ্ঞান ভাৰতীয় আয়ুৰ্বেদ এইটো যদি আমি আজি শিকি লওঁ আমাৰ নিজৰ জীৱনটোৰ কাৰণে নহয় যিটো নেকি আজি মানুহ এলোপেথিকত
পচি আছে মকৰা জালত, সেই মকৰা জালটো আমি তাৰ পৰা কেনেকৈ মানুহখিনি উলিয়াই দিম। উলিয়াবৰ কাৰণে একটাই ৰাস্তা আছে, আয়ুৰ্বেদিক অধ্যয়ন কৰিব লাগে। এইখিনি চব হিন্দীৰ কিতাপ হয়, গোটেই হিন্দী, ইয়াত অসমীয়া নাই। অসমীয়া আছে 3খনমান বাকচত, 4খন আছে ডক্টৰ গুণাৰাম কণিকৰৰ। কিন্তু যিখিনি মই পশ্চিমীয়া ৰাজ্যৰ পৰা যিখিনি মই কিতাপ আনিছোঁ গোটেই হিন্দীৰ হয়। এই হিন্দী কিতাপখিনি যিটো মানে ইয়াত এক্সপিৰিয়েঞ্চ, ইয়াৰ অভিজ্ঞতা থকা ব্যক্তিসকলে যিখিনি লিখিছে, এইটো ডাক্তৰ হয়। এইটো আপোনালোকে চাৰ্চ কৰিব পাৰে, ডক্টৰ অনুৰাগ বিজয়বৰ্গীয়। এইটো আপোনালোক চব ৰাজসভা বিভাগ, গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰ। এইটো মানে ৰাষ্ট্ৰীয় পুৰস্কৃত। এইটো জটিল ৰোগোं का आयुर्वेद के द्वारा उपचार हेतु সম্পূৰ্ণ মাৰ্গদৰ্শন। এইখিনি দুৰ্লভ কিতাপ হয়। এই কিতাপখিনি বহুত দুৰ্লভ কিতাপ হয়। মই এইখিনি মই মানে যুগুত কৰিব যাওঁতে মোৰ কমচে কম 4-5 বছৰ লাগিছে। 5 বছৰমান লাগিছে, মোৰ বেছিয়ে লাগিছে নেকি। এইখিনি ঔষধটো দেই আছে, ঔষধ দেখালে আপোনালোকক মোৰ শেষ নহ'ব চাগে। এইটো এটা দেখুৱাই দিলোঁ মই ঔষধ, ইয়াতো আছে, এইখিনি আছে, দেৰ ঔষধ আছে। আয়ুৰ্বেদিকৰ সীমা নাই, যেনেকৈ পৃথিৱীৰ সীমা নাই, আয়ুৰ্বেদিকৰ সীমা নাই। আয়ুৰ্বেদিকৰ সীমা সংখ্যা নাই। আয়ুৰ্বেদিক শিকি শেষ কৰিব নোৱাৰে মানুহে। আয়ুৰ্বেদিকখন মানুহৰ যেতিয়াই মানুহ জন্ম হৈছিলে এই দুনিয়াখনত, তেতিয়া আয়ুৰ্বেদিক চাগে জন্ম হৈছিলে। এইটো পদিনা, এইখিনি আমাৰ আয়ুৰ্বেদিকতে পৰে চব। এই কল হওক, কমলা, এইখিনি চব আয়ুৰ্বেদিকত পৰে। মৌচুমী, এইটো চব আমাৰ আয়ুৰ্বেদিকতে পৰে। এইটো মৌজোল, কি আছে, এই ধেৰ বস্তু আছে, এইখিনি ক'ব নোৱাৰি, বহুত আছে, বহুত। এইটো পানী হয়। ইয়াত আছে পদিনা আছে, নেমু আছে, আদা, নেমু, পদিনা। এইটো চিচাৰ, এইখিনি ঔষধ হয় চব। ত্ৰিফলা আছে, ডেৰ আছে, এইটো শেষ হ'ব নোৱাৰে, কৈখিনি শেষ কৰিব নোৱাৰে, ঔষধ ডেৰ আছে। কিন্তু আয়ুৰ্বেদিক অধ্যয়ন কৰাটোৱে মেইন। আয়ুৰ্বেদিক ইণ্টাৰেষ্টিং থাকিব লাগিব। আয়ুৰ্বেদিকত আমাৰ জীৱন আছে। আয়ুৰ্বেদিক নহ'লে আমাৰ জীৱন কোনোদিনাই জীয়াই থাকিব নোৱাৰে। মানে আয়ুৰ্বেদিক নহ'লে আমি জীয়াই থাকিব নোৱাৰে। কিয়নো আয়ুৰ্বেদিকত আমাৰ জীৱন আছে, কেমিকেলত আমাৰ জীৱন নাই। আমাৰ প্ৰাকৃতিক যিটো সংৰচনা, ভগৱানে যিটো প্ৰাকৃতিক সংৰচনা কৰি থৈ দিছে, সেইটো আমাৰ প্ৰাকৃতিকৰ লগতহে আমাৰ জীৱনটো মিলি আছে। আমি সেই বস্তু কালেহে আমি জীয়াম। যে আমি কেমিকেল খাই কিনি যে আমি জীয়াই থাকিব পাৰিম, সেইটো অসম্ভৱ হয়। সেইটো কাৰণে আমাৰ এলোপেথিকো দৰকাৰ আছে, হোমিওপেথিকো দৰকাৰ আছে। কিন্তু আমাৰ আয়ুৰ্বেদিকখন আজি যিমানখিনি আগুৱাই যাব লাগিছিলে, সেইটো যথেষ্ট পিছ পৰি থাকি গ'ল মাজতে। এতিয়া চাইণ্টিফিক যুগত অলপ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি আছে। সেইটো কাৰণে আমি আগুৱাই গ'লে মানে নিশ্চয় আমি সফলতা পাম। আৰু আয়ুৰ্বেদিকত যিকোনো বেমাৰৰ আৰোগ্য কৰাৰ যে তাত ৰাস্তা নাই, সেইটো মই নাভাবোঁ। আৰোগ্য আছে, চেষ্টাহে কৰিব লাগিব। ধন্যবাদ।